Hello everyone, welcome to my second channel Unique Education. আজি আমি এই ভিডিওটি আলোচনা কৰিম যে এডোব পেজমেকাৰ সফটওয়্যাৰত আমি কেনেকৈ কম্পোজ কৰো বা কেনেকৈ ফাইল ক্ৰিয়েট কৰো এই বিষয়ে আলোচনা কৰিম। আমি সাধাৰণতে কোনো কিতাপ কম্পোজ কৰিবলৈ হলে বা কোনো ডকুমেন্ট আমি কম্পোজ কৰিবলৈ হলে ওয়ার্ড নাইবা এডোব পেজমেকাৰ সফটওয়্যাৰ ব্যৱহাৰ কৰো। এডোব পেজমেকাৰ সফটওয়্যাৰটো খুবেই এডভান্স আৰু ইউজফুল সফটওয়্যাৰ। আমি যিবিলাক কিতাপ কম্পোজ কৰো বা কিতাপ বনাও তাত আমি সাধাৰণতে এডোব পেজমেকাৰ সফটওয়্যাৰটো ব্যৱহাৰ কৰো। এতিয়া এই সফটওয়্যাৰটো ব্যৱহাৰ কৰিবলৈ হলে বা ইয়াত কম্পোজ কৰিবলৈ হলে আমি কেনেকৈ কৰিম এই বিষয়ে আজি এই ভিডিওটি আলোচনা কৰা হ'ব। যিসকল ব্যক্তিয়ে নেকি নতুনকৈ কম্পিউটাৰত কাম শিকি আছে বা কাম কৰিবলৈ ইচ্ছা কৰি আছে এই সকল ব্যক্তিৰ বাবে এই ভিডিওটি খুবেই ইম্পৰ্টেন্ট। আমি পেজমেকাৰত কাম কৰিবলৈ হলে পেজমেকাৰ যেটো সফটওয়্যাৰ আছে এই সফটওয়্যাৰটো আমি প্ৰথমতে ডাউনলোড কৰি ল'ব লাগিব, তাৰ পিছত ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পিছত আমি এনেকুৱা এটা আইকন আমি দেখিবলৈ পাম। ইয়া দেখা পাইছে আপোনালোকে কৰ্নাৰত এডোব পেজমেকাৰ। এই আইকনটোত আমি এনেকৈ ডাবল ক্লিক কৰি খুলি ল'ব লাগিব। খোলাৰ পিছত এনেকুৱা ইন্টাৰফেস আমি দেখিবলৈ পাম। এতিয়া আমি কি কৰিব লাগিব, আমি ওপৰত যেটো আমি মেনু বাৰ আমি দেখি আছো এই মেনু বাৰ খনত আমি একদম কৰ্নাৰত আমি দেখা পাম এটা বক্সৰ নিচিনা আমি দেখা পাইছো। ইয়াত আমি নিউ বুলি আহিব, ইয়াত আমি ক্লিক কৰিব লাগিব। ইয়াত এবাৰ ক্লিক কৰিলে হৈ যাব। ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস এখন দেখিবলৈ পাম। ইয়াত আমি দেখিব পাইছো ডকুমেন্ট সেটআপ, অৰ্থাৎ আমি যেটো মানে ডকুমেন্ট অৰ্থাৎ যিখন কিতাপ আমি কম্পোজ কৰিম এই কিতাপখন মানে কেনেকুৱা সাইজত আমি বনাম। আমি প্ৰথমতে ডিটিপি কৰাৰ কাৰণে বা কম্পোজ কৰাৰ কাৰণে কোনো বিশেষ সাইজৰ কথা নাই। ইয়াত আমি যিকোনো সাইজ আমি লৈ ল'ব পাৰো। আমি সাধাৰণতে ইয়াত ওপৰত যেটো পেজ সাইজ বুলি আছে এই পেজ সাইজৰ কৰ্নাৰত আমি এনেকৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত কেইবাটাও অপচন আহিব, লেটাৰ, লিগেল, টেবলয়েড, A4, A3, A5, B5। আমি সাধাৰণতে A4 সাইজটো বেছিকৈ ব্যৱহাৰ কৰো, গতিকে আমি A4 ত ক্লিক কৰিলো। তাৰ পিছত ওৰিয়েন্টেশন আছে, তল আৰু ওয়াইড আছে, দুটা অপচন আছে। ইয়াত আমি তলটোৱে থাকক, আমি সাধাৰণতে তল অপচনটো ব্যৱহাৰ কৰো। তাৰ পিছত ইয়াত আছে অপচন ডাবল সাইড ফেসিং পেজেস। ইয়াত আমি এটো সিঙ্গল, ইয়াত আমি আনচেক কৰি দিলো। আনচেক কৰাৰ পিছত এটো সিঙ্গল সাইজ হৈ যাব, সিঙ্গল সাইড। তাৰ পিছত বাকিখিনি অটোমেটিক্যালি সেট হৈ যাব, এইখিনি একো কৰিব নালাগে, তেনেকৈ থাকক। তাৰ পিছত ওপৰৰ কৰ্নাৰত আমি ওকে কৰি দিলো। ওকে কৰাৰ পিছত এটা নতুন পেজ এটা ক্ৰিয়েট হৈ গল। ক্ৰিয়েট হোৱাৰ পিছত আমি কি কৰিম, ইয়াত আমি কম্পোজ কৰিব লাগিব। কম্পোজ কেনেকৈ কৰিম, কম্পোজ কৰাৰ কাৰণে আমি কি কৰিম, আমি প্ৰথমতে এই সাইজটো আমি অকমান ডাঙৰ কৰি লৈছো। এতিয়া আমি কি কৰিম, এই কাখত যেটো মেনু বাৰ আছে ইয়াত আমি কেইবাটাও অপচন আমি দেখিব পাইছো। ইয়াত আমি একদম ওপৰৰ ৰাইট সাইডে যেটো টি বুলি আছে এই টি মানে টেক্সট, ইয়াত আমি ক্লিক কৰিলো। এবাৰ ক্লিক কৰিলে হ'ব। ইয়াৰ পিছত আমি কি কৰিম, ইয়াত টেক্সট আমি কম্পোজ কৰিব পাৰিম। কম্পোজ কৰাৰ কাৰণে আমি কি কৰিম, এতিয়া ইয়াত আমি এনেকৈ এটা বক্স এটা বনাম। অৰ্থাৎ ইয়াত আমি ক্লিক কৰিলো, ক্লিক কৰাৰ পিছত এটা বক্সৰ নিচিনা হৈছে, এইখিনি আমি এনেকৈ টানি দিলো। টানি আমি জলৈকে টানি দিম আমি তালৈকে, অৰ্থাৎ তাৰ ভিতৰতহে আমি কম্পোজ কৰিব পাৰিম। আমি আমাৰ পেজটো যিমানলৈকে আছে সিমানলৈকে আমি এনেকৈ টানি দিলো। এতিয়া আমি ইয়াত কম্পোজ কৰিবলৈ ৰেডি হৈ গলো। এতিয়া আমি ইয়াত টাইপ কৰিম। আমি কি লিখিম, সাপোজ আমি লিখিছো এডোব পেজমেকাৰ
7.0 আমি এইখিনি কম্পোজ কৰিলো কম্পোজ কৰাৰ পিছত আমি এইখিনি যেটো টেক্সট সাইজ এই টেক্সট সাইজটো আমি সৰু কৰিব পাৰো বা ডাঙৰ কৰিব পাৰো আমাক যেনেকুৱা সাইজত লাগে হেনেকুৱা সাইজত আমি কৰি লব পাৰো ইংলিশত জেনাৰেলি যেটো টেক্সট সাইজ এই টেক্সট সাইজটো 12 পইণ্টত থাকে এটা 12 পইণ্টতকৈ যদি বেছি লগা হয় আমি এনেকৈ সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াক তলত দেখা পাইছে যিখন মেনু বাৰ আছে ইয়াত প্ৰথম আছে টিৰ কাষত আছে টাইম নিউ ৰোমান এইটো হৈছে ফন্ট আমি ইংলিশত সাধাৰণতে টাইম নিউ ৰোমান ফন্টটো ইউজ কৰো অৰ্থাৎ আমি টেক্সটৰ কিছুমান স্পেসিফিক ফন্ট থাকে এই স্পেসিফিক ফন্ট বিলাকৰ ভিতৰত আমি যিকোনো এটা সিলেক্ট কৰি ল'ব লাগে আমি টাইম নিউ ৰোমানটো ইংলিশৰ এইটো অটোমেটিক সিলেক্ট হৈয়ে থাকে এইটো তেনেকৈ থাকক এতিয়া আমি কাষত আমি দেখা পাইছো টেক্সট সাইজ এইটো 12 পইণ্টৰ আছে আমি এইটো যদি বঢ়াই ল'ব লগা হয় তেতিয়ালে আমি বঢ়াই ল'ব পাৰো আমি 24 কৰিলো বা ইয়াতকে বেছিও কৰিব পাৰো বা কমও কৰিব পাৰি তাত কোনো অসুবিধা নাই আমি টেক্সট সাইজটো অকমান বঢ়াই ললো ঠিক আছে এতিয়া আমি ইয়াৰ পিছত আমি কম্পোজ কৰি গৈ থাকিলে হল ইয়াত কোনো অসুবিধা নাই এতিয়া এইখিনি আমি কপি কৰিব লাগে সাপোজ এইখিনি সেম বস্তু আমি আৰু কম্পোজ কৰিব লাগে এতিয়া আমি কন্ট্ৰোল সি মাৰি এইখিনি আগতে সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত কন্ট্ৰোল সি মাৰিম সি মাৰিলে এইখিনি কপি হৈ যাব কপি হোৱাৰ পিছত ইয়াত আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত কন্ট্ৰোল ভি মাৰি দিলো কন্ট্ৰোল ভি মাৰাৰ পিছত ইটো কপি হৈ পেষ্ট হৈ গল এতিয়া আকৌ কন্ট্ৰোল ভি মাৰিলো এনেকৈ আমি যিমান মাৰি থাকিম ইটো পেষ্ট হৈ গৈ থাকিব এনেকৈ আমি কম্পোজ কৰিব লাগিব এতিয়া এই পেজটো যেতিয়া শেষ হ'ব তাৰ পিছত নতুন পেজ আমাক লাগিব নতুন পেজ লাগিব ক্ৰিয়েট কৰিবলৈ হলে আমি কি কৰিম ইয়াত ওপৰত যিখন মেনু বাৰ আছে ইয়াত এটা অপচন আছে এইটো আপোনালোকে দেখা পাইছে হোৱাইট পেজৰ নিচিনা ইয়াত আমি ক্লিক কৰি পেজ ক্ৰিয়েট কৰিব পাৰো আৰু নাইবা ওপৰত আমাৰ কেইটামান অপচন আছে ইয়াত আছে ফাইল এডিট লেআউট টাইপ এলিমেন্ট এনেকুৱা অপচন কিছুমান আছে ইয়াত আমি লেআউটত ক্লিক কৰি ইনসাৰ্ট পেজ 2 নম্বৰ অপচনটো ইনসাৰ্ট পেজ আছে ইনসাৰ্ট পেজেছ অপচনটোত ক্লিক কৰিও আমি পেজ ক্ৰিয়েট কৰিব পাৰো আমি ইয়াত ক্লিক কৰিলো আমাৰ এটা কেইটা পেজ লাগিব সাপোজ আমাক দুটা পেজ লাগে আমি টু ইনসাৰ্টৰ আগত আমি 2 লিখিলো তাৰ পিছত পেজটো আমি এই যেটো পেজ আমি টাইপিং কৰিছো ইয়াৰ আগত ৰাখিম নে পিছত ৰাখিম যদি পিছত লাগে আমাক তেতিয়ালে আফটাৰ থাকিব এইটো অপচনত আফটাৰ আৰু বিফৰ এই দুটা অপচন আছে যদি আমাক যেহেতু পিছত লাগিব গতিকে আমি আফটাৰ হৈয়ে থাকক এইটো তাৰ পিছত আছে মাষ্টাৰ পেজ এইটো ডকুমেন্ট মাষ্টাৰ অৰ্থাৎ এই পেজটো আমি যেটো সাইজত আমি বনাইছো সেম হেতু সাইজতে পেজ ক্ৰিয়েট হৈ যাব গতিকে হেতু সাইজতে আমাক লাগিব গতিকে এই অপচনটোত একো কৰিব নালাগে এটো সেম থাকক এতিয়া আমি তলত আছে কেনসেল আৰু ইনসাৰ্ট এই দুটা অপচন আছে এতিয়া আমি ইনসাৰ্ট অপচনত ক্লিক কৰি দিম কৰাৰ লগে লগে ইয়াত নতুন পেজ ক্ৰিয়েট হৈ গল নতুন পেজ দুটা ক্ৰিয়েট হৈ গল টোটাল আমাৰ তিনিটা পেজ হৈ গল ইয়াৰ পিছত যদি আমি আকৌ পেজ লগা হয় তেতিয়ালে আমাক যিমান পেজ লাগে আমি বাৰে বাৰে ক্ৰিয়েট কৰি থাকিব পাৰিম তাত কোনো অসুবিধা নাই এতিয়া ডাঙৰ কিতাপ হলে একেলগে বহুত পেজ লৈ লব নালাগে অলপ অলপকে আমি লৈ ললে সুবিধা হ'ব ইয়াৰ পিছত আপোনালোকে ইয়াত কম্পোজ কৰি যাওক কোনো অসুবিধা নাই সো এনেকৈ কম্পোজ কৰিব লাগিব ইয়াৰ পিছত এতিয়া আমি ফাইলটো যে কম্পোজ কৰিলো এই ফাইলটো আমি সেভ কৰিব লাগে যদি আমি কম্পোজ কৰাৰ পিছত সেভ নকৰো তেতিয়ালে হেইখিনি ডিলিট হৈ যাব এতিয়া আমি সেভ কৰিব লাগিলে আমি কি কৰিম এটো কন্ট্ৰোল এস মাৰিব লাগিব কন্ট্ৰোল এস মাৰাৰ লগে লগে এটো সেভ হৈ গল সেভ হল কিন্তু এটো যেটো নিউ ফাইল গতিকে ইয়াত কোনো নাম দিয়া নাই আমি ফাইলটোত এটা নাম দিব লাগিব ইয়াত দেখা পাইছে আপোনালোকে
কন্ট্ৰল এছ মাৰাৰ লগে লগে ইয়াত এটা অপশ্যন আহিছে ইয়াত ফাইল নেম আমাক বিচাৰিছে ফাইল নেমটো আনটাইটেল 1 বুলি আহিছে এইটো আমি যিকোনো এটা নাম ৰাখিব পাৰো আমি সাপোজ আমি জিহৰ কিতাপ হয় যদি মেথছৰ কিতাপ হয় মেথছ লিখিব পাৰো বা ইংলিছৰ কিতাপ হলে ইংলিছ ক্লাস 10 বা ইংলিছ ক্লাস 9 এনেকুৱা আমি এডব পেজ মেকাৰ আমি যিকোনো এটা নাম এটা ৰাখিছো সাপোজ আমি এডব পেজ মেকাৰ ৰাখিলো বাৰু এডব পেজ মেকাৰ ৰাখি দিলো এতিয়া আমি কাখত সেভ বুলি আছে ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এই ফাইলটো সেভ হৈ গল এতিয়া আমি ফাইলটো যদি ক্লোজ কৰি দিও তেতিয়ালে এটো ডিলিট হৈ না যায় এটো যেটো সেভ হৈ গৈছে গটিকে এটো থাকি যাব এতিয়া আমি এই ফাইলটো এনেকৈ ক্লোজ কৰি দিলো এনেকৈ আপোনালোকে যিকোনো ফাইল এটা ক্ৰিয়েট কৰি কম্পোজ কৰিব পাৰিব সো থ্যাংক ইউ